নমস্কাৰ বন্ধুসকল, মোৰ চেনেলত সকলোকে স্বাগতম জনালো আৰু লগতে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, বহুত কথা বুজিব পাৰিব আৰু জানিব পাৰিব। আজিৰ ভিডিঅ'টো হ'ল শীতকালত যদি ডেলিভাৰী হয় কেনেকৈ যতন লোৱা উচিত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। জানুৱাৰী মাহ 2024 বহুত ঠাণ্ডাৰ বতৰ আছিল। দিনৰ প্ৰায় 3টামান বজাৰ পৰা পোৱালি জগা আৰম্ভ হৈছিল। বন্ধুসকল চাই লওকচোন বাৰু পোৱালি হ'লে কি কৰিব লাগে। ঠাণ্ডা দিনত পোৱালি হ'লে আমাৰ বহুত কষ্ট হয়, হ'লেও মনটো ভাল লাগিছিল। কেইদিনমান পাছতে উৰুকা। পোৱালিটো ওলোৱাৰ পিছত ঠিক এনেধৰণে এটা চাফা কটন কাপোৰেৰে গাত লাগি থকা বিজালবোৰ ভালদৰে মুচি দিব লাগে। তাৰপিছত এটা এটাকৈ আনি মাকৰ পৰা কিছু নিলগত এটা বাস্কেটত থ'ব লাগে। মাকে যাতে পোৱালিবোৰ কান্দি থকা শুনা নাপায়। পোৱালিবোৰৰ কান্দা শুনিলে মাকে হাফাধৰি খাব, ফলত পোৱালি দি থকা অৱস্থাত অসুবিধা হ'ব পাৰে। বন্ধুসকল এইটো চাওক, এটা কি ধুনীয়া ফৰেনাৰ জন্ম হৈছে। ভালদৰে চাওক আমাৰ ফৰেনাৰ পোৱালি কেনেকৈ লাগিছে নিশ্চয় জনাব। বন্ধুসকল আৰু এটা বিশেষ কথা আপোনালোকক জনাব বিচাৰিছোঁ। পোৱালিটো হোৱাৰ পাছত আপোনালোকে মন কৰিব গোটেই শৰীৰখন লেমনেশ্যন কৰাৰ দৰে ঢাক খাই থাকে। গতিকে আমি প্ৰথমে কাপোৰেৰে নাক, মুখ আৰু কাণ ভালদৰে চাফা কৰি দিব লাগে, যাতে অক্সিজেন লোৱাত কষ্ট নাপায়। নহ'লে কেতিয়াবা এনেকুৱাও মৃত্যুমুখত পৰিব পাৰে। ভালদৰে চাওক, এটা পাতল পৰ্দাৰ নিচিনা। এইটো গাত শুকাই গ'লে শৰীৰটো টান মাৰি ধৰে, ফলত পোৱালিটো বহুত কষ্ট পায়। গতিকে বন্ধুসকল আপোনালোকে গোটেই শৰীৰটো কাপোৰেৰে ভালকৈ মুচি দিব। এতিয়ালৈকে কেৱল 5টা। সময়বোৰ সঠিক ক'ব নোৱাৰি, কেতিয়াবা সোনকালে হয় কেতিয়াবা লেটকৈ হয়। ঠাণ্ডা দিনত অৱশ্যে অলপ লেট হয়। পোৱালি হোৱা টাইমত এনেকৈ কাপোৰ পাৰি দিলে খুবেই ভাল হয়, কমফৰ্টেবল হয়। পোৱালিবোৰে বিশেষ এটা কষ্ট নাপায়। গধূলি হ'ল, আন্ধাৰ হৈ আহিছে, পোৱালিও সম্পূৰ্ণ দিয়া হ'ল। 10টা পোৱালি হৈছে। এতিয়া আমাৰ ষ্টাৰ্ট হ'ব নাইট ডিউটি। নাইট ডিউটিৰ কি কাম চাওঁ আহকচোন বাৰু। নাইট ডিউটিৰ প্ৰথম কামটোৱে হ'ল বাচ্চাবোৰক গৰমত ৰখাৰ বাবে 100 পাৱাৰৰ বাল্ব এটা জ্বলাই ৰখাৰ ব্যৱস্থা কৰি ল'ব লাগে। পকাৰ যদি ৰুম হয় তেনেহ'লে হিটাৰ লগাব পাৰে। ইমাৰ্জেঞ্চি লাইট নিশ্চয় ৰাখিব লাগে। পোৱালি 10টা হ'ল, তাৰে এটা খুবেই সৰু। যিমান সময় গৈ আছিল সিমানেই ঠাণ্ডাও বাঢ়ি গৈ আছিল। আমি দেখিলোঁ যে মাকজনী কঁপি আছিল, খুব ঠাণ্ডা লাগিছিল। তেতিয়া আমি এনেকৈ কাষতে জুই লগাই দিছিলোঁ। কিছু সময় পাছত কঁপি থকাটো বন্ধ হৈ গ'ল। আমাৰো মনত খুব ভাল লাগিছিল। চবচে সৰু পোৱালিটো গাখীৰ খাব পৰা নাছিল। আমি এটা কাপোৰ জুইত গৰম কৰি পোৱালিটোৰ গাত মেৰুৱাই দি মাকৰ পৰা গাখীৰ খুৱাব চেষ্টা কৰিছিলোঁ। তেতিয়াৰ পৰাই গাখীৰ খাব আৰম্ভ কৰিল। প্ৰথম অৱস্থাত সকলো পোৱালিবোৰেই মাকৰ গাখীৰ খাব পাব লাগে, কাৰণ প্ৰথম ওলোৱা গাখীৰত পোৱালিবোৰে লাগতিয়াল বস্তুবোৰ সম্পূৰ্ণকৈ পায়। আইৰণ, ভিটামিন, কেলছিয়াম এই সকলোবোৰ বস্তু পায়। বন্ধুসকল লগতে আৰু এটা কাম কৰা ভাল। পোৱালিবোৰে মাকৰ গাখীৰ খাই থকা সময়ত গাখীৰৰ নিপ্পুলবোৰত চাৰ্কোফেৰল লগাই দিব লাগে। চাৰ্কোফেৰল খোৱালে লাগতিয়াল বস্তুবোৰ নোপোৱাৰ কোনো সম্ভাৱনাই নাথাকে। চাৰ্কোফেৰল আপোনালোকে যিকোনো ভেটেনেৰী ফাৰ্মাচীত পাই যাব। 10টা পোৱালিৰ ভিতৰত 5টা পোৱালি মাকৰ পৰা এনেকৈ আঁতৰাই ৰখা হৈছে। 1 ঘণ্টামান পিছত ইহঁতক মাকৰ লগত দিম। মাকৰ লগত থকা পোৱালিবোৰক আনি ইহঁতৰ দৰে ঠিক এনেকৈ ৰাখিম। এনেকৈ কৰিলে চব পোৱালিবোৰে ভালকৈ গাখীৰ খাব পাৰে। এই পোৱালিটো আপোনালোকে ভালদৰে চাই লওক কি হৈছে। অ' মাই গড, বাপৰে বাপ, ভয়ে লাগি যায়। নাভিৰ পৰা কেনেকৈ বেয়াকৈ ব্লাড পৰিব ধৰিছে। এনেকৈ ব্লাড পৰি থাকিলে আপোনালোকে অতি সোনকালে নাভিটো সূতাৰে বান্ধি দিব, নহ'লে মৰাৰ সম্ভাৱনা থাকে। বহুত দেৰি হ'ল, মাকে এতিয়ালৈকে একো খোৱা নাই। গতিকে আমি মাকক পানীত গুড় আৰু নিমখ মিহলাই যিমান পাৰে সিমানেই খুৱাই দিছোঁ। এতিয়া পোৱালিবোৰক সলনি কৰি দিয়া হৈছে।
এনেকৈ সলনি কমেও 2 দিনমান কৰিব লাগে। গৰম দিনতকৈ ঠাণ্ডা দিনত পোৱালিবোৰ ওলাওঁতে অলপ সময় লাগে, কাৰণ বেছি ঠাণ্ডা হ'লে মাকে অলপ কষ্ট পায়। বাচ্চাবোৰো ওলোৱাৰ পাছত ঠাণ্ডা লাগিলে অলপ কষ্ট পায়। এইটো স্বাভাৱিক কথা। গৰম ঠাইৰ পৰা যদি ওলায়ে ঠাণ্ডা অনুভৱ কৰে, এইটো কষ্ট পাবই। গতিকে বন্ধুসকল, মাক আৰু পোৱালিবোৰক ঠাণ্ডাৰ পৰা বচাই ৰখাৰ ব্যৱস্থা কৰি ল'ব লাগে, নহ'লে জ্বৰ বা নিমনিয়া হোৱাৰ সম্ভাৱনা থাকে। আমি ঠিক এনেধৰণে ঠাণ্ডাৰ পৰা বচাবলৈ চেষ্টা চলাইছোঁ। পোৱালিবোৰ হোৱাৰ পিছত সিহঁতক ঠাণ্ডাৰ পৰা বচোৱাটো অতি দৰকাৰ। গতিকে বন্ধুসকল, আপোনালোকৰো যদি ঠাণ্ডা দিনত বাচ্চা জগে, আপোনালোকে এনেকৈ যত্ন কৰিব। কথাতেই আছে, যত্ন কৰিলে ৰত্ন পায়। অলপমান কষ্ট হ'ব, কিন্তু ৰত্ন পাবই। বন্ধুসকল, আপোনালোকে দেখিছে কম্বলটো উৰাই দিয়াৰ কাৰণে কি ধুনীয়াকৈ শুই আছে, আৰু বাচ্চাবোৰো কি ধুনীয়াকৈ গাখীৰ খাই আছে আৰু শুই আছে। মাজনিশা হৈ গ'ল, কেতিয়া সূৰ্য উদয় হ'ব তাকে ৰৈ আছোঁ। প্ৰায় 3টা বাজে, ভাগৰো লাগিল, অলপ শুয়ে লোৱা ভাল। ৰাতিপুৱা যি হয় দেখা যাব। এই 6টা পোৱালি লৈ গৈ মই নিজৰ ৰুমতে ৰাখিলোঁ। চিন্তা কৰি কৰি খুলোঁ, ৰাতিপুৱা বা ৰিজাল্ট কি হয়। ৰাতিপুৱা 6টা বাজিলে হুৰ দূৰকৈ উঠিলোঁ, খৰ ধৰকৈ চাব গ'লোঁ কি কণ্ডিশ্যনত আছে। গোটেই পোৱালিবোৰক অলপ সময়ৰ বাবে মাকৰ পৰা দূৰত ৰাখিলোঁ, মাকে যাতে অলপ ৰিলিফ পায় আৰু খোৱা মেলাত যাতে কোনো ধৰণৰ অসুবিধা নাপায়। এনেকৈ 3 দিনমান দানা দিয়া টাইমত কৰিব লাগে। ইমান সুৰক্ষা দিয়াৰ পাছতো ৰিজাল্ট কি হ'ল চাওক। মাকৰ চেপাত এটা মৰিল। যিয়ে নহওক বন্ধুসকল, ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন, উপায় নাই। অলপ সময় শুব যোৱাৰ বাবেই এই ঘটনা ঘটিল। উপায় নাই, আমি যিমান কৰিব লগা আছিল কৰিছিলোঁ। গতিকে বন্ধুসকল, মানুহে যিমান কয় সহজ বুলি, ইমান সহজ নহয়। গাহৰি পালন কৰি পইচা ইনকাম কৰাটো। পোৱালি এটা মৰিল, আমাৰ লছ হৈ গ'ল, এই কথাটো আমি চিন্তা কৰা নাই। আমাৰ দুখ লাগিছে, ইমান কষ্ট কৰিও আমি এই পোৱালিটোক বচাব নোৱাৰিলোঁ। এতিয়া আমি এই পোৱালিটোক য'তে ত'তে পেলাই নিদিওঁ, কাৰণ বীজাণু বিয়পিব পাৰে। এই মৰা পোৱালিটোক আমি লৈ গৈ এটা গাঁত খান্দি তাতে পুতি থ'ম। এই কামটো কৰাৰ পিছত আপুনি চাবোনেৰে ভালকৈ হাত ভৰি ধুই ল'ব, পাৰিলে গাও ধুই ল'ব। গা ধোৱাৰ পিছত হাত আৰু ভৰি ভালকৈ চেনিটাইজ কৰি ল'ব। ঠাণ্ডাৰ দিন, গতিকে আমি পোৱালিবোৰক ঠিক এনেধৰণৰ ৰখা হৈছে ৰ'দত। গতিকে বন্ধুসকল, ভিডিঅ'টো কেনেকৈ লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। আজিলৈ ইমানেই। সুস্থ থাকক, ভালে থাকক। আনৰ বাবেও ভাল ভাবক, ভাল কৰক। জয় আই অসম, বন্দে মাতৰম। বাই বাই।